হঠাৎ নোহোৱা হ'ল এটা ৰাষ্ট্ৰীয় ঘাইপথ। গাড়ী এখনে যদি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে এই যিটো নেশ্যনেল হাইৱে 4 লেন এই 4 লেনটো নেদেখুৱায়। গুগল মেপৰ পৰা নোহোৱা হ'ল নিৰ্মীয়মান 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই যিটো নেশ্যনেল হাইৱে 4 লেন এই 4 লেনটো নেদেখুৱায়, গাড়ী লৈ আহিব নোৱাৰে। উজনিলৈ যদি কোনোবা এতিয়া আহিম বুলি ভাবি আছে তেওঁলোকক মই নমস্কাৰ জনাই কৈছোঁ যে আপোনাক নাহিব। যোৰহাটৰ পৰা জাজিলৈ গুগল মেপত যদি পথৰ সন্ধান কৰা হয় তেতিয়াহ'লে গুগল মেপত যোৰহাটৰ পৰা মৰিয়নি আমগুৰি হৈ বা যোৰহাটৰ পৰা লাটৈগড় ৰাজৈ বাদুলি পুখুৰী হৈ জাজিলৈ পথ নিৰ্দেশনা দিয়ে। যোৰহাটৰ পৰা পোনপটীয়াকৈ লাটৈগড় কাকজান টিয়ক হৈ জাজিলৈ এই পথছোৱা নেদেখুৱায়। ইয়ে প্ৰমাণ কৰে যে যোৰহাটৰ পৰা জাজিলৈ এই 39 কিলোমিটাৰ পথ এতিয়া যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এই উজনিৰ ৰাস্তা বুলিবলৈ একো নাই। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, তেওঁ ব্যৱস্থা গ্ৰহণ কৰক। তেখেতক আমি দক্ষ মুখ্যমন্ত্ৰী হিচাপে আমি ভাবোঁ, গতিকে তেওঁ দক্ষতাৰে পৰিচয় দিয়ক। আৰু গৌৰৱ গগৈ ডাঙৰীয়াকো আহ্বান জনাইছোঁ, তেওঁ নীতিশ গাডকাৰী ডাঙৰীয়াক এই বিষয়ে জনাইছিল বুলি কৈছিল, কিন্তু তেওঁ কোৱাৰ পিছতো আমি গম পাইছিলোঁ যে 90 দিন সময় বান্ধি দিছিলে, কিন্তু এই 90 দিন সময়ৰ ভিতৰত যেনেকৈ কাম আগবাঢ়িবলৈ আহিলে একো কাম নহ'ল। এতিয়া এইদৰে যদি থাকিবলৈ হয় আৰু কেইদিনমানৰ পিছত আমি যোৰহাট যোৱাৰ আমাৰ মুদা মৰিব, ৰাস্তা বুলিবলৈ একো নাথাকিব। নিশাৰ ভাগত এই পথৰ মাজত থকা গাঁতত পৰি বহু গাড়ী পথৰ মাজতে আবদ্ধ হৈ পৰে। ফলত পথটোৰে যাতায়াত বন্ধ হৈ পৰাৰ লগতে যাত্ৰীসকলো জীয়াতু ভুগিবলগীয়া হয়। যেতিয়া ৰাস্তাত আমি হেৰাই বা পথ নিৰ্দেশনৰ ক্ষেত্ৰত আমি গুগল মেপছ ব্যৱহাৰ কৰোঁ, আনকি গুগল মেপছেও 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো পথ নিৰ্দেশনা সেইটো নাইকিয়া কৰিছে। তাৰ পৰিৱৰ্তে তেওঁলোকে গুগল মেপছে আমাৰ যিবিলাক ষ্টেট হাইৱে আছে, যেনেকৈ ধৰক ধুদৰালি আছে বা ভিতৰত যিবিলাক ৰাস্তা আছে লাডগড়ি ভিতৰদি, সেইবিলাকেদিহে যোৰহাটলৈ যাবলৈ পথ নিৰ্দেশনা ৰাইজক প্ৰদান কৰিছে। এইটোৰ পৰা প্ৰমাণ হৈছে যে উজনিত 4 লেন নিৰ্মাণৰ নামত ৰাইজক জীয়াতু ভুগাইছে আৰু ঠিকাদাৰী প্ৰতিষ্ঠানবিলাক আৰু NHRTCৰ যিসকল বিষয়া তেওঁলোকৰ মিলি 10টা বছৰে ৰাইজক জীয়াতু ভুগাই আহিছে আৰু ৰাইজক এটা প্ৰশাসনৰ নীতি প্ৰদান কৰি আহিছে। এই পথসমূহ গুগল মেপত ৰঙা ৰঙেৰে বিপদজনক চিহ্নৰে চিহ্নিত কৰা হৈছে। যিকোনো সময়তে এই পথছোৱা দুয়োটা লেনতে যান বাহনৰ যাতায়াত বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ফলত অচিৰেই ব্যাহত হ'ব উজনি নামনিৰ মাজৰ যাতায়াত ব্যৱস্থা। যিটো গুগল মেপছত আমাৰ নিৰ্দেশনা দেখাইছে তাত টিয়ক, লাডগড়, কাকজান এই 3টা স্পট একেবাৰে বিপদজনক বুলি দেখাইছে। ইতিমধ্যে গুগল মেপছত এটা ৰেড মাৰ্ক দেখাইছে। ইয়াৰ পৰা এটা প্ৰমাণিত হৈছে যে এই ৰাস্তাটো যাতায়াতৰ বাবে একেবাৰে উপযোগী নহয় আৰু ৰাস্তাটোত এটা মৰণ ফন্দলৈ পৰিণত হৈছে। ৰাস্তাটো দেখিব যিবিলাক গাড়ী অহা যোৱা কৰি আছে সেই গাড়ীবিলাক একাঠু বোকাত সোমাই গৈছে বা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। উজনিৰ এই ৰাস্তাটোৰ নামত নিৰ্মাণৰ নামত ইতিমধ্যে বহু লোক মৃত্যুমুখত পৰিছে আৰু যিসকল NHRTCৰ বিষয়া তেওঁলোক যোৰহাটৰ যিটো কাৰ্যালয় আছে AC ৰুমত বহি এই ৰাস্তাটোক কণ্ট্ৰল কৰাৰ ফলতহে আজি ৰাইজে এইটো ভুগি আছে। আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীজনে NHRTCৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়া আচলতে ৰাইজে যিটো বিপদ 10টা বছৰ ভুগি আছে এই সমস্যাৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম। টিয়কৰ পৰা শান্তি বৰাৰ ৰিপৰ্ট টাইম 8।